ৰামদিয়াৰ নতুন ঢাকুৰাপাৰাত মহাপ্ৰভু শ্ৰী শ্ৰী হনুমান জয়ন্তী মহোৎসৱ উদযাপন। সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান মন্দিৰ ৰামদিয়াৰ উদ্যোগত মহাপ্ৰভু শ্ৰী শ্ৰী হনুমান জয়ন্তীৰ মহোৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে। আজি সামৰণিৰ দিনাখন পুৱাৰ ভাগত ধৰ্মীয় পতাকা উত্তোলন কৰে অনন্ত কলিতাই। আজি পুৱাৰে পৰাই শ্ৰী শ্ৰী হনুমান মন্দিৰত ভক্তসকলে হাতে হাতে ধূপ নৈবেদ্য লৈ সেৱা গ্ৰহণ কৰিবলৈ শাৰী পাতি ৰৈ থকা দৃশ্য মনোৰম হৈ পৰে। ইয়াৰ পিছত পূজাৰম্ভ আৰু সমাদৃকৃত প্ৰসাদ বিতৰণ, ভোগ গ্ৰহণ, নিমন্ত্ৰিত অতিথিসকলক অভ্যৰ্থনা কৰা হয়। তদুপলক্ষে ৰামদিয়াৰ নতুন ঢাকুৰাপাৰাৰ শ্ৰী শ্ৰী হনুমান মন্দিৰ প্ৰাংগণত অগণন ভক্তৰ সমাগমত চৌপাশে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। শ্ৰী শ্ৰী হনুমান জয়ন্তীৰ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি বাপন ফুকন, উপ-সভাপতি ধনজিৎ তালুকদাৰ, সম্পাদক নয়নজ্যোতি মেধি আৰু সহ সম্পাদক মৃণাল ডেকাই সুচাৰুৰূপভাৱে পৰিচালনা কৰা পৰিলক্ষিত হৈছে। হয়, সাৰ্বজনীন শ্ৰী শ্ৰী হনুমান মন্দিৰ ৰামদিয়াৰ উদ্যোগত বিগত 7 বছৰ ধৰি আমি হনুমান জয়ন্তী উদযাপন কৰি আহিছোঁ আৰু হনুমান জয়ন্তীৰ যোৱাকালি আমাৰ প্ৰথম কাৰ্যসূচী হৈ গৈছে হনুমান শোভাযাত্ৰা আৰু আজিৰ মূল কাৰ্যসূচী আমাৰ হনুমান জয়ন্তী আমাৰ উদযাপন কৰা হয়। হোম যজ্ঞ আমাৰ কৰা হৈছে আৰু নিশা অসমৰ দুগৰাকী স্বনাম ধন্য পাঠিকা জংকী দাস আৰু চন্দ্ৰমা দেৱীৰ নাগাৰা নামৰ আমাৰ বিশেষ আয়োজন কৰা হৈছে। গতিকে আমি প্ৰতি বছৰৰ দৰে এইবেলিও আমি বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ ৰাইজৰ আমি সমাৱেশ ইয়াত দেখিবলৈ পাইছোঁ। আমি আশা ৰাখিছোঁ এই আমাৰ যি হনুমান জয়ন্তী আমি উদযাপন কৰোঁ, আমি সকলোৱে জানো ভগৱান হনুমান হৈছে আমাৰ ৰামৰ পৰম আৰাধ্য ভক্ত, সাহস আৰু জ্ঞানৰ প্ৰতীক। গতিকে আমি হনুমান চালিচা পাঠ কৰি আমি ভয় শংকাৰ পৰা আমি মুক্ত হ'ব পাৰোঁ, দূৰ হ'ব পাৰোঁ। গতিকে আমাক যাতে শক্তি প্ৰদান কৰে মহাপ্ৰভু হনুমানে আমাক যাতে শক্তি প্ৰদান কৰে তাৰ কাৰণে আমি প্ৰতি বছৰে আমি হনুমানৰ শ্ৰীচৰণত আমি প্ৰণিপাত কৰি আহিছোঁ, আমি পূজা অৰ্চনা কৰি আহিছোঁ আৰু এইবেলিও আমি ব্যতিক্ৰম নহয়, এইবেলিও ধুমধামেৰে আমি জাক জমকতাৰে আমি হনুমান জয়ন্তী উদযাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ বিগত বৰ্ষবোৰৰ দৰে এইবেলিও আমাক ৰাইজে বিভিন্ন ধৰণৰ সহযোগ আগবঢ়াইছে আৰু নিশাৰ কাৰ্যসূচীটো আমি ৰাইজৰ সহযোগ আমি লাভ কৰিম আৰু প্ৰতি বছৰে আমাক ৰাইজে এই ধৰণে আমাক আশীৰ্বাদ দি যাওক। আমি ভগৱান হনুমান্তৰ ওচৰত আমি সমগ্ৰ অসমবাসী ৰাইজৰ শান্তি শৃংখলা আমি কামনা কৰিছোঁ। সকলোৰে ভাল হওক, শান্তি সম্প্ৰীতি ঘূৰি আহক, যাতে আমাক সকলোকে শক্তি প্ৰদান কৰে। আমি সেইটোৱে হনুমান জয়ন্তীৰ আজি পবিত্ৰ ক্ষণৰ পৰা আমি ভগৱান শ্ৰীচৰণত আমি প্ৰাৰ্থনা জনাইছোঁ। হয়, আমাৰ উজানগুৰি ঢাকুৰাপাৰা সমগ্ৰ ৰামদিয়া ভিত্তিত আমাৰ এই সাৰ্বজনীনভাৱে আমি এই হনুমান জয়ন্তী উদযাপন কৰি আহিছোঁ আৰু 7ম বাৰ্ষিক এইবাৰ আমাৰ হনুমান জয়ন্তী। প্ৰায় 2-3 হাজাৰ ভক্তৰ সমাগম হয় ইয়াত। মহাভোগ ইয়াত গ্ৰহণ কৰে 2-3 হাজাৰ ভক্তৰ কাৰণে আমাৰ মহাভোগৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ সকলো ভক্তপ্ৰাণ ৰাইজ আহক, আমাক ইয়াত প্ৰভু ভগৱন্তৰ আশীষ লওক, সেইটো আমি আশা কৰিছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।